স্যার হাতখন যে দিছিলে এখন অকমান হাতখন কনিষ্ঠ আঙুলিটো ছুটি है ना লো সেট অফ কনিষ্ঠ আঙুলিটো যেটো আছে এটো লো সেট ঠিক আছে ফলস্বৰূপে ব্যক্তিৰ কি হ'ব নাৰ্ভাছ ডিসঅৰ্ডাৰ মানে কৌতূহল মস্তিষ্ক নাৰ্ভ আৰু নাৰ্ভাছ সিস্টেম স্নায়ু আৰু স্নায়ুতন্ত্ৰৰ প্ৰব্লেম ডিপ্ৰেছন টেনশন है ना এই বস্তুবিলাক থাকি যাব তাৰ মানে মাৰ্কাৰীটো ইমান ঠিক নহয় তাৰ পিছত এই ইয়াত মানে ফেট লাইন টাইপত বহুত ৰেখা ওপৰলৈ উঠি গৈছে আৰু এই হেডলাইনডাল দুটা ভাগত ভাগ হৈছে এটা মুন মাউন্টত আৰু এটা মানে আপাৰ মাউন্টৰ ফালেও নহয় এটো তাত আছে আপাৰ মাউন্টৰ মাৰ্স ফলস্বৰূপে হেতু কৈছে যে ব্যক্তিৰ টেনশন সমস্যাবিলাক বেছি অলপতে ফ্ৰাষ্ট্ৰেটেড হৈ যায় দ্বিতীয় কথা বেমাৰ আজাৰ সমস্যাবিলাক বেছি থাকিব কাৰণ এই লাইফ লাইনটো যেটো আছে না হেতু লাইফ লাইনটোত মানে ডিভাইড হৈ গৈছে এটা সাপোর্টিং লাইনত হি গুছি আহিছে আৰু বাকি তললৈকে লাইনটো আছে যেটো মানে লঞ্জিভিটিটো ঠিক আছে কিন্তু হেলথ ইস্যুস বিলাক বেছি থাকিব আৰু it would be 24-25 বছৰলৈকে প্ৰবলেম ট্ৰাবল এৰা নাই কেলে লাইফলাইনটো ৰিস্টাৰ্টিংৰ পৰা এই তাত মানে ইন্টাৰসেক্টিং বাৰ বহুত আছে আৰু বৰ্তমান বয়স কি আছে হেতু খুব দৰকাৰী হেতু খুদি লব লাগে যে বয়স কি আছে আৰু এইখিনি ক্ষেত্ৰত মানে ব্যক্তিয়ে ইনকাম ভাল গটিব পইচা ভাল গটিব কিন্তু শান্তি বোলা বস্তুটো নাই সদায় বাধা সমস্যা হৈ থাকিব এই কাৰণে সেটাৰ্ন যেটো মাউন্ট আছে তাত এটা ক্ৰস আছে है ना পথালি এডাল ৰেখা আৰু মাজত কাৰাক এডাল ৰেখাই হি ক্ৰস তৈয়াৰ কৰিছে আৰু দ্বিতীয়তে যেটো মাৰ্কাৰী যেটো মাউন্ট মুন যেটো মাউন্ট হেতু আউটসাইড এ পাৰ্কাছন সাইডত কিছে বাহিৰ ওলাই গৈছে है ना মানে এনসাৰ্কেলিং ধুনিয়াকে সুন্দৰভাৱে হোৱা নাই আৰু লোৱাৰ যেটো মাউন্ট আছে লোৱাৰ মাউন্ট অফ লুনা তাৰ মানে এটো চন্দ্ৰৰ যেটো নিম্ন ক্ষেত্ৰ হে বস্তুটো ডেভেলপ আছে ফলস্বৰূপে পেট প্ৰস্ৰাৱ কিডনি জয়ৰ প্ৰবলেমলে থাকিবই এতিয়া হাতখনত এগ্ৰিগেটলি কি হয় দুটা প্লেনেট বেয়া দেখাইছে এটা প্লেনেটৰ মাউন্ট হৈছে কি সেটাৰ্ন মাউন্টত এটা ক্ৰস আছে ফাৰ্স্ট অফ অল আৰু দ্বিতীয়টো চন্দ্ৰৰ ক্ষেত্ৰটো যেটো আছে না হেতু ওভাৰ ডেভেলপ হৈ গৈছে ওভাৰ ডেভেলপ হোৱাৰ কাৰণে তাক কন্ট্ৰোল কৰিব লাগে আৰু কন্ট্ৰোল কৰিবৰ কাৰণে মুনস্টোন লগাব লাগে গটিকে শনিৰ কাৰণে এটা নীলম কাৰণ সেটাৰ্ন মাউন্টত যদি ক্ৰস সাইন থাকে নীলম দিবই লাগিব নহলে নহব আৰু মুনৰ কাৰণে এটা মুনস্টোন দিব লাগিব তেতিয়া ষ্টেবিলিটি হ'ব কেলেনো চন্দ্ৰটো ওভাৰ ডেভেলপড হৈ গল আৰু অন্যহাতে মাৰ্কাৰী যেটো ফিংগাৰ আছে হেতু একদম ছুটি এই যে একদম ছুটি এই তলৰ যেটো মানে অনামিকা আঙুলিৰ তলৰ ঘাটটোহে লাগিছে যেনটানে ভেৰি শৰ্ট ফিংগাৰ লাগিছে ফাৰ্স্ট পাৰ্টটোতে লাগিছে যদি সপাই দিয়া যায় সপাই যদি দিয়া যায় তেতিয়া লাগিব এটা মানে এটো হৈছে শৰ্ট ফিংগাৰ শর্ট মার্কারি ফিঙ্গার মানে শর্ট নার্ভাস সিস্টেম হ্যাঁ আচ্ছা জুপিটার ফিঙ্গার এই ব্ল্যাক স্পট আছে
জানো মই দেখা নাই হেতু হে যেটো ফিংগাৰ ৰিপুটেশন না ৰিপুটেশন যেটো আছে না সেই বস্তুটো আৰু বয় কিমান আছে তো কবা নাই কিন্তু ছোৱালীজনীৰ যেটো মেৰিজ লাইন ছোৱালীজনী মেৰিজ লাইনটো ওপৰত আছে আৰু সেটাৰ্ন মাউন্টত এটা ক্ৰস আছে আৰু জুপিটাৰ মাউন্টত এটা ইন্টাৰসেক্টিং বাৰ আছে ফলস্বৰূপে ছোৱালীজনীৰ বিবাহ এতিয়া হোৱা নাই আৰু নহয় কাৰণ মেৰিজ লাইনটো ওপৰত আছে তাৰ মানে 30ৰ পিছত বিবাহ হ'ব সিধাসিধি কথা হেতু নেক্সট দুটানে এটা ক্লাছত আপোনালোকৰ আহি আছে টাইমিংছ অফ ইভেন্টটো তেতিয়া আৰু ক্লিয়াৰ হৈ যাব আৰু সেটাৰ্নটো যেতিয়া ক্ৰস সাইন ব্যক্তিয়ে পইচা গদিব কাৰণ ফেট লাইনৰ হেতু বস্তুটো যেটো আছে সেকেন্ডৰ লেটাৰ লাইফটো বহুত ট্ৰাবল হ'ব এটো আৰু ব্যক্তি মানে অলপতে ইৰিটেট হৈ যায় অলপতে হৈ যাব ইৰিটেট কেলে মুন পাৰকাশন সাইডত বেছি ডেভেলপ আছে আৰু পেট টু মাইন্ড টু সব সেনসিটিভ গটিকে এই দুটা যদি উপায় কৰি দিয়া যায় বৰিয়া ৰিজাল্ট ইয়াত হাতটো মানে অলপ ড টাইপৰ আছে গাত কিন্তু তাত লাইন বিলাক ফেট লাইন আছে গটিকে ৰাহুল কান উপায় কৰিব নালাগে এটো ঠিক আছে ৰাহুল কান উপায় কৰিব নালাগে এটো হেতু কৰিব লাগিব তাৰ বাপে কক সেটাৰ্নক কাৰণ কেলে সেটাৰ্ন ক্ৰসিন আছে এটো বৰ বেয়া এটো আৰু হেতু ক্ষেত্ৰত কি হয় বাকি কোনো এস্ট্ৰোলজাৰ কোনোবা পণ্ডিতে ইয়া কোনোবা মূৰ্খই যদি এটো মানে এটো নীলি বা এমেথিস দিয়ে মানে প্ৰায় এমেথিস দিয়ে ই কাম নকৰে এটো যেতিয়ালৈকে নীলম নিপিনে কাম নকৰে নীলমটো কি কয় নীলিটো যেটো আছে তাৰ তলত হেতু কি অলপ কাম কৰিব হেতু তাকো হেভি পিনিব লাগিব কিন্তু নীলম যদি পিনে ব্যক্তি চেঞ্জ পাব মোৰ বহু বছৰ অভিজ্ঞতা কৈছো মই আচ্ছা কথাটো হল হেতু আচ্ছা হাতখনত ৰঙা অকমান ৰঙা আছে ফুটুকা নিচিনা ৰঙা দাগ আছে ৰঙা আছে গটিকে এক প্ৰকাৰে তেওঁৰ স্কিনৰ প্ৰবলেম থাকিব লাগিব দ্বিতীয় কথা যদি লাইন বিলাক এনে পিংক কালাৰ আছে যদি ৰেডিশ হয় তেতিয়াহলে এগ্ৰেছিভ টাইপৰ হ'ব মানে জলদি পটকা ফজে খং উঠিব মানে খং উঠি যাব ৰেড লাইন আছে মানে উগ্ৰ মেজাজি বদ মেজাজি যেটো হয় আৰু বদ মেজাজি উগ্ৰ মেজাজি হ'বই লাগিব কাৰণ কেলে মাৰ্কাৰী যেটো ফিংগাৰ যেটো ইন্টেলিজেন্স আৰু হে বস্তুটো হেতু শৰ্ট আছে মাৰ্কাৰী মানে নলেজ যেটো শৰ্ট হেৰি আছে কিন্তু পইচা গদিছে ভাল কাৰণ তেওঁৰ ইনকাম সোৰ্স ভাল এতিয়া হা আৰু ইয়াত সেটাৰ্নৰ যেটো আছে ন ফ্ৰম 8 ৰ পৰা মুনৰ পট এভিল এসপেক্ট আছে গটিকে ফলস্বৰূপে কি হৈছে মানে হে নেগেটিভ চিন্তা কৰাটো বা অলপতে ফ্ৰাস্ট্ৰেটেড হোৱাটো কথা কয় মানে মেন্টাল যেটো ষ্টেবিলিটি মেন্টাল যেটো ষ্টেট মানে সুস্থিৰতা সেটাৰ্নে তাক লক কৰি ৰাখিছে ড্ৰপ নেগেটিভ কাৰণ 8 হাউস পৰা কৰিছে না Saturn is able সেইকাৰণে কিন্তু Saturn 8ত আছে তো লঞ্জিভিটি ঠিক আছে শনি অষ্টমত থাকিলে লঞ্জিভিটি ঠিক আছে কিন্তু লাইফটো বহুত প্ৰবলেমেটিক কৰে মই বহুত ক্লায়েন্ট পাইছো তেনেকা হেতু আৰু চন্দ্ৰৰ যেটো মুনৰ ওপৰত এসপেক্ট থাকে না হেতু বৰ বেয়া এসপেক্ট যিকোনো মানে বাই কনজাংকশন বাই এসপেকশন বাই অপজিশন এটো আছে অপজিশন এসপেক্ট মানে 180 ডিগ্ৰী হা হেতুৰ কথা চাৰ্টখন লোৱা আছে নি লগত আছে নি চাৰ্টখন লিখা আছে আছে হেভাগে হ'ব কথাবিলাক আৰু এইখিনি সময় ভাল পইচা কৰি দিছে 2026 ৰ মোৰ পুৰণা ক্লায়েন্ট আৰু তেও কৈছিল আগত যে বহুত এস্ট্ৰোলজাৰক দেখালো কোনেও সঠিক দিব পৰা নাই আপোনাৰ বাদে আপুনি কোৱা প্ৰতিটোৱে সঁচা গতিকে তেও মোৰ পুৰণা ক্লায়েন্ট আৰু এটো ভেনাস যেটো ভক্তি 2026 ৰ অক্টোবৰ শেষ হ'ব তাৰ পিছত ভেনাসৰ পিছত আহি যাব সান যেটো পিৰিয়ড আহিব আটাইতকৈ দুৰ্ভাগ্যজনক কেলে
সান দো সেকেন্ড হাউসৰ লৰ্ড হলেও সি থাকিব 5th মাৰ্কাৰী ষ্টাৰ থাকিব মাৰ্কাৰী হ'ব 3rd 12 আৰু 5th মানে পইচা পাতি একেবেলে মানে ব্যয় আৰু অপব্যয় সোমাব মানে ডিসকন্টিনিউ হৈ যাব বহুত ফ্ৰাষ্ট্ৰেটেড হৈ যাব মানুহগৰাকী কাৰণ কেলে সেকেন্ড লৰ্ড 5th আছে है ना और द्वितीय কথা মার্কারিত আছে মার্কারি 3rd কইছে যে যাহাটা है ना আৰু হয়তো চেঞ্জ হৈ যাব পাৰে ট্রান্সফার হৈ যাব পাৰে কাৰণ থাৰ্ড চেঞ্জ বুজায় 12 কি ঘৰৰ পৰা দূৰত বুজায় আৰু হি আছে মার্কারি আছে 5th হৈছে 6th হাউসৰ ব্যয় হ'ব ফলস্বৰূপে ফাইনান্সিয়াল কন্ডিশনটো একদম ডিস্ট্রেস হৈ যাব মানে হ্যাঁ পুরা বেয়া হৈ যাব হেতু সমস্যা এতিয়া ভাল বঢ়িয়া কাৰণ কেলে ভেনাস যেটো চলি আছে এতিয়া ভেনাস আছে 6th है ना ভেনাস আছে 6th 11 হাউসৰ লৰ্ড 4th হাউসৰ লৰ্ড গতিকে এইটো পিৰিয়ডত গাড়ী মটৰ বাহন মোবাইল ঘড়ী কাপোৰ ভাল পিনিছে আৰু হি আছে সান ষ্টাৰত 5th থাকিলেও কিন্তু সেকেন্ড লৰ্ড গতিকে পইচা বঢ়িয়া ঘটিছে ভাল পইচা ঘটিছে বৰ্তমান এডভোকেট কৰি আছে কিন্তু হেতু বেছি দিন নচলিব কাৰণ তো ইয়াত মই বেলেগ দেখিছো কাৰণ সান আছে 5th সেকেন্ড লৰ্ড আৰু আছে মাৰ্কাৰী ষ্টাৰ 13 12 মাৰ্কাৰী জুপিটাৰ লগত আছে ঠিকই আছে পলিটিক্যাল হেৰিয়াতে আহিব লাগে হয় পলিটিক্যাল মানে ৰাজনীতি এডভোকেসি তাত ভাত খাব লাগিব আপুনি খাব আৰু বনাবে স্যার না মই নাখাও এটা সুবেন বদলে বনাও ভাত আজি খুৱাইতে গৈছে আছে হৈ যাব ফটকে বেছি নাই কিবা কোৱেশ্চন কিবা সমাধান থাকিলে নে কিবা বিবধান